জনাইছোঁ একাডেমিক লাৰ্ণিং চেনেললৈ আমি আপোনাৰ কৰি আছিলোঁ ট্ৰিকোনমিতি আজি আপোনাৰ ট্ৰিকোনমিতি 6 নম্বৰ পাৰ্ট আৰু আপোনাৰ এইটোৱে লাষ্ট পাৰ্ট ঠিক আছে আমি আগৰ যিমানখিনি প্ৰিভিয়াছ ইয়াৰ পেপাৰত আহিছে আমি গোটেইখিনি কৰিছোঁ তো লেংগুৱেজ বেছ আমাৰ যোনটো লেংগুৱেজ বেছ অলপ কুৱেশ্যন কম কৰা হৈছিল সেইটোৰে আজি লাষ্ট পাৰ্ট আজি কৰি আছোঁ ঠিক আছে তো কুৱেশ্যনটো চাব কি কৈছে দ্য এংগল অফ এলিভেশ্যন অফ দ্য ছান কি আছে দ্য এংগল অফ এলিভেশ্যন of the sun changes from 30 degree to 40 degree তাৰমানে এংগল অফ এলিভেশ্যন মানে কি আছিল ওপৰৰ পৰা তললৈকে চোৱা তে সূৰ্যৰ পোহৰটো কি হৈছে সূৰ্য যেনেকৈ গৈ থাকিব তেতিয়া কি হ'ব ৰ'দৰ ছাঁটো কি আছে এংগল চেঞ্জ হৈ গৈছে কি হৈছে 30 ডিগ্ৰীৰ পৰা 45 ডিগ্ৰী হৈ গ'ল ঠিক আছে তাৰপিছত কি কৈছে দ্য লেন্থ অফ দ্য শ্বেডো অফ এ পিলাৰ ডিক্ৰিজ বাই কি হ'ল 20 মিটাৰ তাৰমানে 30 ডিগ্ৰীৰ পৰা যেতিয়া 40 ডিগ্ৰীত আহিছে তেতিয়া সেই তাৰমানে শ্বেডোটো কিমান কমি গৈছে 20 মিটাৰ কমি গৈছে তে হাইট অফ দ্য পিলাৰ ইজ হোৱাট তো ফাৰ্ষ্ট অফ অল আমি ডায়াগ্ৰামটো আঁকি ল'ব লাগিব ঠিক আছে এইটো পিলাৰ ধৰক এইটো শ্বেডো বুলি ধৰক প্ৰথম কি কৰিছে আপোনাৰ ডায়াগ্ৰামটো চাব এইটো কালাৰটো তো ৰেড পেইণ্ট নাই একটো নাই ওকে কি কৈছে 30 মিটাৰৰ পৰা 40 মিটাৰ তে অবভিয়াছলি এইটো থাৰ্ড কাৰণ এইটো 90 ডিগ্ৰী পাৰপেণ্ডিকুলাৰ আছে তে এইটো কি হ'ব 90 ডিগ্ৰী হ'ব তো এইখিনিত কি হ'ব 30 মিটাৰ আৰু এইখিনি কি হ'ব 45 মিটাৰ হ'ল এতিয়া চাওক 20 মিটাৰ কোনটো কৈছে দ্য লেন্থ অফ দ্য শ্বেডো অফ এ পিলাৰ ডিক্ৰিজ বাই 20 মিটাৰ মানে এই কোণৰ পৰা এইখিনিলৈকে কিমান মিটাৰ বুলি কৈছে 20 মিটাৰ বুলি কৈছে যোনটো চেঞ্জ হৈছে ঠিক আছে এইকণ 20 মিটাৰ তো আমাক ওলাব দিছে যে দ্য হাইট অফ দ্য পিলাৰ ইজ হোৱাট পিলাৰটোৰ হাইট তো নাম্বাৰিং কৰি দিয়ক এ বি এইটো চি দিয়ক এইটো ডি দিয়ক হৈ গ'ল এতিয়া চাওক ফাৰ্ষ্ট অফ অল কথা কি হ'ল এই আমাক কি আছে গোটেইটো যদি ডিষ্টেঞ্চটো দিলেহেঁতেন তেনেহ'লে আমাৰ ইমান প্ৰব্লেম নহ'লহেঁতেন তো ইয়াত গোটেইটো দিয়া নাই হয় নাই গোটেইটো দিলে আমি এইটো পাৰপেণ্ডিকুলাৰ হৈ আছে আৰু এইটো বেছ হৈ আছে টেন থিটা আমি ইউজ টেন থিটা মানে কি আছিল পি বাই বি টাৰ্ণ পাৰ্মানেণ্টলি ব্লেক টি মানে টেন থিটা আৰু পি বাই বি হৈ গ'লহেঁতেন কিন্তু এইকণ দিয়া নাই তো ফাৰ্ষ্ট অফ অল আমি কি কৰিব লাগিব তে এইকণ ধৰি ল'ব লাগিব ঠিক আছে তো চাওক আমি কেনেকৈ কৰোঁ লেট the length of the কি আছে let the let the length of BC কি ধৰিলো x ধৰি ললো ঠিক আছে আমি কি কৰিলো এইকণ x বুলি ধৰি ললো হল এইকণৰ পৰা এইকণলৈকে হল এইকণৰ পৰা এইকণ x ধৰিলো তেনেহ'লে আপোনাৰ এইকণ যদি x হয় তেনেহ'লে b আৰু d কি হ'ব b আৰু d কি হ'ব x + 20 হয় নহয় x + 20 কি হ'ব মিটাৰে ধৰক x মিটাৰে ধৰক ঠিক আছে তো এইকণ আপোনাৰ কি হৈ গ'ল x + 20 মিটাৰ কাৰণ এইকণ আমি x ধৰিলো কাৰণ এইখন কুৱেশ্যনত দিয়া নাই এতিয়া চাওক আপোনাক দিয়া আছে কি আছে আপোনাক পাৰপেণ্ডিকুলাৰ লাগে আপোনাক বেছটো দিয়া আছে আধা দিয়া আছে আধা দিয়া তো পাৰপেণ্ডিকুলাৰ আৰু বেছ ক'ত আহে টেন থিটা আহে তো আমি কি কৰিম টেন থিটা ইউজ কৰিম ফাৰ্ষ্ট অফ অল ইয়াত চাওক ইয়াত কি আছে দুটা পাৰ্টত কৰিব লাগিব কাৰণ কি আছে এইটো দুটা ট্ৰাইংগল হৈ আছে প্ৰথম এ বি চি এটা ট্ৰাইংগল তাৰপিছত এ বি ডি এটা ট্ৰাইংগল ঠিক আছে তো প্ৰথম আমি এ বি চিটোৱে লৈ ল'ম ফ্ৰম ট্ৰাইংগল কি আছে ফ্ৰম ট্ৰাইংগল এ বি চি তাৰমানে এইকণ ঠিক আছে এই পাৰ্টটো তে কি হ'ব 10 45 ডিগ্ৰী হৈ গ'ল 10 45 ডিগ্ৰী ইকুৱেল টু কি হয় পাৰপেণ্ডিকুলাৰ বাই বেছ হ'ল পি বাই ইয়াত আপুনি লেন্থটো কিবা এটা ধৰিবও পাৰে বা নধৰিবও পাৰে আপোনাৰ কথা ঠিক আছে তো ধৰিয়ে লওক এইকণ যদি আমি ধৰিছোঁ লেট দ্য এগেইন জাষ্ট এইকণ হ'ব এইখিনিতে লিখি দিওঁ এগেইন
AB equal to let ধৰিব লাগিব let AB equal to কি হল h বুলি ধৰি লওক হাইট লাগে আমাক হয় না ফাইন্ড দা হাইট অফ দা এটো হাইট লাগে তো h বুলি ধৰিলো এতিয়া চাওক ফ্ৰম ট্ৰায়াঙ্গল কি হ'ব A B C তে ABC কি হৈ গল tan 45 ডিগ্ৰী আর কি হয় পারপেন্ডিকুলার বাই বেস তার মানে কি হবো AB বাই BC হয় নাই BC tan থিটাৰ মান কিমান 1 AB ৰ মান কিমান আমি কি ধৰি লৈছিলো এইকন h বুলি ধৰি লৈছিলো তো h হৈ গল আৰু এইকন কি হৈ গল x তো আপুনি ইয়াত কি লিখিব পাৰে যে h ইকুৱেল টু কি হ'ব x হৈ যাব হয় না h x তো এফালে আহি যাব ক্রস মাল্টিপ্লিকেশন হৈ যাব h ইকুৱেল টু x বাই x ইকুৱেল টু h লিখিব পাৰে হল তো এতিয়া আমি নেক্সট কি কৰিম আমি কি কাম কৰিম আমি গুটেই ট্ৰায়াঙ্গল লম এই গুটেই ট্ৰায়াঙ্গলটো হল তো ইয়াতে লিখি দিও ফ্ৰম ট্ৰায়াঙ্গল কি হ'ব A B D তে এতিয়া কি কোনটো ডিগ্ৰী ক্ৰিয়েট কৰিব 30 ডিগ্ৰী হয় কাৰণ এটো লওঁতে এটো কি মান কৰিছিল 45 ডিগ্ৰী tan 45 1 হয় তো tan 30 ডিগ্ৰী ইকুৱেল টু কিমান হ'ব পারপেন্ডিকুলার বাই বেস হয় না AB বাই BD BD tan 30 ডিগ্ৰী মান 1 বাই কিমান হয় 1 বাই √3 আৰু AB কিমান হয় ABH আমাক BD কিমান BD কি হ'ব x plus 20 হয় না x plus 20 x plus 20 হৈ গল তো ক্রস মাল্টিপ্লিকেশন কৰক এতিয়া এটো কি হ'ব ইয়াৰ লগত পূৰণ হ'ব আৰু এটো ইয়াৰ লগত পূৰণ হ'ব হয় না তো x plus 20 কিমান হ'ব x plus 20 এ হ'ব তাৰ পাছত আপোনাৰ ক্রস মাল্টিপ্লিকেশন হ'ব h into √3 কি হ'ব h √3 হল তো ইয়াত চাওক আমি প্ৰথম ইকুৱেশনৰ পৰা আমি কি কৰিছিলো যে পাইছিলো যে h equal to x তাৰ মানে এইকন যিমান হয় এটো পারপেন্ডিকুলার লগত সেম হৈ আছে এটো এক নম্বৰ দি দিও তো ইয়াত কি লিখিব পাৰো x অৰ ঠাইত আমি কি লিখিব পাৰো h লিখিব পাৰো কাৰণ আমাক h টো লাগে হয় নহয় তো h টো লাগে তে x অৰ ঠাইত কি আছে h লিখি দিলো plus 20 equal to h কি হ'ব √3 কি আছে from 1 হল তো h টো আপুনি এফালে লৈ যাওক h টো এফালে লৈ গলে 20 equal to h √3 মাইনাস কি হ'ব h হৈ যাব হল তাৰ পাছত আপুনি কি কৰক h টো কমন লৈ লওক h কমন লৈ ললে কি হ'ব √3 minus 1 হল √3 minus 1 তে h equal to কি হ'ব এটো তলত আহি যাব ক্রস মাল্টিপ্লিকেশনৰ কাৰণে তো 20 বাই √3 minus 1 equal to কি হ'ব h হ'ব ঠিক আছে তো h equal to কিমান হ'ব আপোনাৰ 20 বাই √3 minus 1 তো ইয়াত আমাৰ কাম কৰিব লগা দুটা বস্তুই আছিল যে যেহেতু গুটেইটো লেন্থ আমাক কি আছিল ইয়াত গুটেই পোরশনৰ লেন্থটো দিয়া আছিল জাস্ট অকমান কৈছে যে শ্যাডোটো যেতিয়া সাটো এফালে গল তেতিয়া কিমান কমি গল 20 মিটাৰ কমি গল তাৰমানে এইকন লেন্থটো 20 মিটাৰ হ'ল তো সেই কাৰণে আমি এটো ধৰিব লগা হ'ল এটো যদি নধৰিলে বেসটো যদি কমপ্লিট নহলে হয় তে আমি tan থিটাত পুট কৰিব নোৱাৰিলো হয় ঠিক আছে তো ফার্স্ট এটা ট্রায়াঙ্গল ললো তাৰপিছত নেক্সট ডাঙৰ ট্রায়াঙ্গলটো ললো ডাঙৰ ট্রায়াঙ্গলটোত আমি কি কৰিলো h equal to x ৰ ভ্যালুটো পুট কৰিলো তো h টো আমাৰ কি ওলাই গল ঠিক আছে তো নেক্সট কোৱেশ্চনটো হৈছে তো নেক্সট কোৱেশ্চনটো চাব আপোনালোকৰ কি আছে টু পোল কি আছে অফ ইকুৱেল হাইট কি আছে দুটা পোল আছে আৰু দুইটাৰ হাইট কি আছে সেম আছে স্ট্যান্ডিং অপোজিট টু ইচ আদাৰ তাৰমানে সন্মুখে আছে যদি মই ইয়াত আছো তো মোৰ সন্মুখত যেনে আপোনালোক আছে তেনেকে ঠিক আছে অপোজিট টু ইচ আদাৰ আইদাৰ সাইড অফ এ ৰোড হুইচ ইজ 100 মিটাৰ ওয়াইড ওকে মানে কি কৈছে যে সন্মুখত আপোনালোক আছে মই ইয়াত আছো তো আমাৰ মাজত এটা ৰাস্তা আছে ৰাস্তাৰ ইফালে এটা খুঁটা আছে আৰু ইফালে এটা খুঁটা আছে ঠিক আছে আৰু এই ৰাস্তাটোৰ ওয়াইডটো কিমান গৈছে বহলটো কিমান গৈছে 100 মিটাৰ ঠিক আছে টোটাল 100 মিটাৰ ডিসটেন্সত আছে কি কৈছে ফ্ৰম এ পইণ্ট এটা পইণ্ট আছে ফ্ৰম এ পইণ্ট বিটুইন দেম অফ দেয়াৰ টপ আর 30 ডিগ্ৰী এন্ড 60 ডিগ্ৰী ওকে ফাইন্ড দা হাইট অফ দা পোল হল তে আমি ডায়াগ্রামটো আঁকি ল'ব লাগিব তো ফার্স্ট অফ অল দুইটাৰে হাইট যেহেতু সেম তে দুইটা এনেকে হ'ব ওকে হল দুইটাৰে হাইট সেম আৰু দুইটাৰ মাজৰ ডিসটেন্সটো কিমান কৈছে ইয়াৰ পৰা এইখিনিৰ পৰা
তাৰমানে এইখিনিলৈকে ডিষ্টেঞ্চটো কিমান কৈছে 100 মিটাৰ্ছ হল তাৰপাছত কি কৈছে ফ্ৰম এ পইণ্ট বিটুইন দেম অফ দেয়াৰ টপ আৰ 30 ডিগ্ৰী চাওক তাৰমানে কি কৈছে ইয়াৰ মাজত এটা পইণ্ট আছে পইণ্টৰ পৰা ইয়াৰ পৰা এইখিনিলৈকে এটা ইয়াত 30 ডিগ্ৰী ক্ৰিয়েট কৰিছে আৰু এটা ইয়াত কিমান কি কৰিছে 60 ডিগ্ৰী ক্ৰিয়েট কৰিছে ঠিক আছে দেন ফাইন্ড দ্য হাইট অফ দ্য ইচ পল তাৰমানে এটা পলৰ এটাৰ যদি আমি ওলাই দিওঁ আনটোৰ সেম হ'ব তে যিকোনো এটা ওলাই ল'ব লাগিব তো ফাৰ্ষ্ট অফ অল ইয়াত কি কৈছে টোটেল ডিসটেন্সটো কিমান দিয়া আছে টোটেল কিমান দিয়া আছে টোটেল 100 দিয়া আছে এতিয়া চাওক তো এইকন কি কৰো এইকন আপোনাৰ 30 ডিগ্ৰী আৰু এইকন আপুনি কি কৰক এংগলটো অলপ অলমোস্ট সেম নিচিনা হৈ গৈছে 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী ক্ৰিয়েট কৰিছে ঠিক আছে তো ফাৰ্ষ্ট অফ অল আমি চাওক এতিয়া আপোনাক লাগে আপোনাৰ বেসটো দিয়া আছে বেসটো টোটেল বেস দিয়া আছে কিন্তু আগৰ কোৱেশ্চনটোত কি আছিল আধা দিয়া আছিল এবাৰ কি কৰিলে টোটেল দি দিলে কিন্তু মাজত ভাগও কৰি দিছে ঠিক আছে তো ফাৰ্ষ্ট অফ অল আমি কি কৰিব লাগিব এক নম্বৰ কথা ধৰিব লাগিব বেসটোৰ এটা পাৰ্ট ধৰিব লাগিব ঠিক আছে আৰু ইয়াত কি আছে পাৰপেন্ডিকুলাৰ ওলাব দিছে তো ইয়াত কি আছে tan থিটা ইউজ হ'ব ইনজেন কাৰণ পাৰপেন্ডিকুলাৰ আৰু বেস হেতুই কানেক্ট হ'ব আৰু এই দুটা কোড আহে tan থিটাতে আহে ঠিক আছে তো ফাৰ্ষ্ট অফ অল আমি কোনটো ধৰিব পাৰো এইকন যদি আপুনি কি কৰে x ধৰে তেনেহলে এইকন কি হ'ব এইকন চাওক এইকন যদি x ধৰে তেনেহলে এইকন কিমান হ'ব 100 - x হ'ব নহয় এতিয়া চাওক এই দুইটা প্লাস কৰিলে 100 মিটাৰ হ'ব নহয় এফালে চাই লওক 100 - x + x হয় না x কেনসেল 100 উইল বি দা আনসার ঠিক আছে তাৰমানে এইকন কি কৰিলে এইকন x ধৰিলো তে এইকন কি হ'ব 100 ৰ পৰা যিমানখিনি বাকি থাকিব এইকনে হ'ব কাৰণ টোটেলটো 100 আছে ঠিক আছে তো হেতু আমি অলপ ল্যাঙ্গুৱেজত লিখি দিম বাকি একো নাই নাম্বাৰিং কৰি দিও a b এটো c এটো d আৰু এটো e দি দিও হৈ গল let the length of কি হ'ব cd equal to কি ধৰিলো x ধৰিলো তেনেহলে bc will be কি হ'ব bc will be হৈ যাব 100 - x হয় কিহত দিয়া আছে মিটাৰত দিয়া আছে এটো মিটাৰত হৈ গল হল তো এতিয়া কি আমি কি কৰিম ধৰি লম এটো হাইটটো আমি ধৰি লম again height of the pole AB কি হ'ব h ধৰিলো তে AB যদি h হয় কি হ'ব DEO h এ হ'ব হয় না কাৰণ কি কৈছে টু পোল অফ ইকুৱেল হাইট যদি AB যদি h হয় তেনেহলে E আৰু DO কি হ'ব h হ'ব ঠিক আছে তে আপুনি প্ৰথম এটো ট্ৰায়াঙ্গল লওক তাৰপিছত এটো ট্ৰায়াঙ্গল লওক দুইটা ট্ৰায়াঙ্গলত আপুনি ইউজ কৰক তে হৈ গল তে ফ্ৰম ট্ৰায়াঙ্গল আমি এটা লৈ লওঁ কি আছে ABC ফ্ৰম ট্ৰায়াঙ্গল কি আছে ABC ৰ পৰা কি ল'ব পাৰো tan 60 ডিগ্ৰী ইকুৱেল টু কিমান হ'ব পাৰপেন্ডিকুলাৰ বাই বেস AB বাই কি হ'ব BC tan 60 ডিগ্ৰী মান কিমান √3 আৰু AB কিমান আছে AB আমি h আছে BC কিমান 100 - x হল তো h ইকুৱেল টু কি হ'ব এফালে ক্ৰস মাল্টিপ্লিকেশন হ'ব বাৰু h ইকুৱেল টু এটো এটা আছে ন ওকে সৰি তাৰপিছত এটো থাক বাৰু ঠিক আছে তো ইটো ট্ৰায়াঙ্গল লৈ লওঁ তো এ ফ্ৰম ট্ৰায়াঙ্গল কি হ'ব DEC তো ইয়াত কি হ'ব tan 30 ডিগ্ৰী ইকুৱেল টু পাৰপেন্ডিকুলাৰ বাই বেস পাৰপেন্ডিকুলাৰ কি হ'ব DE বাই CD হয় tan 30 ডিগ্ৰী মান কিমান হয় 1/√3 আৰু D ৰ মান কিমান h আৰু CD ৰ মান x হল তো তাৰ পিছত আপোনাৰ কি হ'ব h ইকুৱেল টু ইয়াত কি হ'ব ক্ৰস মাল্টিপ্লিকেশন যদি কৰো h ইকুৱেল টু কি হৈ যাব তো h যদি এফালে ৰাখে তে x টো ওপৰত যাব ডিভাইডেড ওপৰত কি হ'ব 1 বাই x টো ওপৰত যাব আৰু 3 টো কি হ'ব তলত হ'ব h ইকুৱেল টু
হল তো আপুনি কি কৰিব পাৰে তো h ইকুৱেল টু তাৰপিছত এফালে পুট কৰি দিয়ক হয় তো ফাৰ্ষ্ট অফ অল এইটো আমি কৰি দিওঁ কি আছে ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে √3 100 minus x equal to h √3 into কৰক √3 into 100 100 into √3 লিখক তেতিয়া ভাল হ'ব 100 into √3 minus কি হ'ব x √3 equal to কি আছে h equal to কি আছে x by this হয় কিন্তু চাওক আমাক লাগে আমি যদি এটো যোনটো পোরশন আছে এতিয়া চাওক h equal to কি কৰিছো আমি h equal to x by √3 হয় কিন্তু আমাক উলাব দিছে কি আছে h অর পোল অফ দা দিস তাৰ মানে h অর ভ্যালু লাগে আপুনি x টো এলিমিনেট কৰি পেলাই আপুনি কি ভ্যালু পুট কৰিবলে এই x টো নাইকিয়া কৰি পেলাই আমি কি লিখিব লাগিব h টো লিখিব লাগিব হয় তে ইয়াৰ পৰা আপুনি কৈ দিয়ক x equal to কি হ'ব h √3 হৈ গল তে এইটো ইকুৱেশনটো 1 দি দিয়ক তাৰ পিছত আপুনি ইয়াত আপুনি পুট কৰি দিব তো 100 √3 minus x x অৰ ঠাইত কি আছে h √3 তো h √3 into কি হ'ব √3 x অৰ ঠাইতে আমি লিখিছো equal to h এটো কি হ'ব from 1 এক নম্বৰ ইকুৱেশনৰ পৰা লৈছো হয় x অৰ কি আছে x অৰ ঠাইত আমি কি লিখিছো h √3 আৰু √3 টো এক্সট্ৰা আছিল ঠিক আছে তো এতিয়া চাওক 100 √3 minus কি আছে √3 into √3 কি হ'ব 3 হ'ব into কি হ'ব thrice h equal to h হল তো আপুনি এতিয়া কি কৰিব পাৰে এই √3h টো এফালে লৈ যাওক কি হ'ব মাইনাসত আছে এফালে কি হ'ব প্লাস হৈ যাব 100 √3 ইকুৱেল কি হ'ব h plus thrice h equal to কি হ'ব 4h হয় তো এই ক্যালকুলেশনটো মই এফালে কৰি দিছো ঠিক আছে কি হ'ব 100 equal to 4 কি আছে h plus 3h কেটা আছে তিনটা h আছে ইয়াত এটা আছে কেটা h আছে চাৰিটা h h এফালে √3 আছে 100 √3 হল তো h equal to কি হ'ব চাৰিটো কি হ'ব তলত নামি যাব 100 √3 by 4 চাৰি দি কেবাৰ যাব চাৰি দি 25 বাৰ যাব গৈ হয় না চাৰি দি কিমান বাৰ 25 বাৰ তে h equal to কিমান হ'ব 25 √3 answer will be কিমান হ'ব 25 √3 ঠিক আছে তাৰ মানে এইটো পোলৰ হাইট কিমান হ'ব 25 √3 আৰু এইটো পোলৰ হাইট কিমান হ'ব 25 √3 দুইটা সামটো কৰিব কোৱানে নাই কি কৈছে ইচ বুলি কৈছে হয় তো ইচ পোল বুলি গলে 25 √3 তো নেক্সট কোৱেশ্চনটো লও আমি তো নেক্সট কোৱেশ্চনটো চাওক কি কৈছে টু পোল আৰ x মিটাৰ এপাৰ্ট ঠিক আছে দুটা পোল আছে আপোনাৰ কি আছে দুটা মাজৰ পোলৰ মাজত কি আছে দুটা পোলৰ মাজত এইটো এটা পোল ধৰক এইটো এটা পোল আৰু এইটো এটা পোল এই দুটা পোলৰ মাজত কিমান টোটাল ডিসটেন্স কিমান আছে x মিটাৰ আছে ঠিক আছে ডায়াগ্ৰামটো এবাৰ আগতে আঁকি পালো কি আছে and the height of one is double that of the other তাৰ মানে ইয়াৰ যোনটো হাইট এটা যোনটো হাইট আছে তাৰ ডাবল আৰু এটা হাইট হেকানে এটোৰ যিমানখিনি আছে ইয়াৰ ডাবল হ'ব ঠিক আছে আমাক কোৱেশ্চনত কৈ দিছে তাৰপিছত চাও if from the midpoint of the line joining of their feet কি কৈছে এবাৰ আপোনাক কৈ দিছে যে ইহতৰ যোনটো লাইন জয়নিং আছে ইহতৰ মিড পইণ্ট এই দুইটা ইহতৰ আৰু ইহতৰ মাজৰ যোনটো ডিসটেন্সৰ মাজৰ মিড পইণ্টটো হেকানে কি আছে চাওক টোটাল ডিসটেন্স কিমান x মিড পইণ্ট বুলি কলে কি হ'ব এইকন x/2 হ'ব এইকনো কি হ'ব x/2 হয় না কাৰণ আমাক ইয়াত কৈ দিছে যে মিড পইণ্ট অফ দা লাইন জয়নিং অফ देयर ফিট ঠিক আছে an observer find an angle elevations of the top to be complementary এটা আমি জানো যে কমপ্লিমেন্টারি অ্যাঙ্গেল বলি কি হয় যেটা দুটা অ্যাঙ্গেল প্লাস কৰি পেলাই 90 ডিগ্ৰী হয় তেতিয়া এটা কমপ্লিমেন্টারি অ্যাঙ্গেল আমি আগৰ ক্লাছতো কৰিছো তো হেকানে কি হ'ব এইকন থিতা হলে এটো কি হ'ব 90 মাইনাস থিতা আৰু এই দুটা অ্যাঙ্গেল যদি আপুনি প্লাস কৰে 90 ডিগ্ৰী মাইনাস থিতা প্লাস থিতা ইকুৱেল টু কি হ'ব প্লাস মাইনাস ক্যান্সেল দুটা অ্যাঙ্গেল মিলি পেলাই প্লাস কৰি কিমান পাইছে 90 ডিগ্ৰী হৈ আছে তে এই দুটা কি হ'ব কমপ্লিমেন্টারি হৈ যাব ঠিক আছে তো কমপ্লিমেন্টারি তে কি কৈছে তাৰপিছত কি হল যে the height of the shorter post is what
এতিয়া আমাক কৈছে যে শ্বৰ্টাৰ পোষ্টৰ হাইট কিমান ধৰি লওক ঠিক আছে তো এতিয়া চাওক এইকণ যদি h হয় তেনেহ'লে এইটো কি হ'ব টুৱাইচ h হয় নাই কাৰণ ইয়াৰ ডাবল এইটো পোষ্ট হয় তো আমি এতিয়া ডাইৰেক্ট কৰোঁ ঠিক আছে আমি আগতে ধৰি পেলাই গোটেইখিনি লিখিছিলোঁ এতিয়া আমি কি কৰিম ডাইৰেক্ট কৰিম তো ফাৰ্ষ্ট a b c d এইটো থাকি গ'ল e হৈ গ'ল তেতিয়া ফ্ৰম প্ৰথম এই ট্ৰাইংগলটো ল'ম তাৰপিছত এই ট্ৰাইংগলটো ল'ম চাওক ইয়াতো আপোনাৰ কি হৈছে পোষ্ট দিয়া আছে পোষ্টৰ ওলাব লাগে আৰু বেছটো দিয়া আছে হয় তো আমি কি ইউজ কৰিম টেন থিটা ফ্ৰম ট্ৰাইংগল এ বি আৰু ইৰ পৰা এ বি ই কি হ'ব টেন থিটাৰ ঠাইত কিমান আছে 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু কি হ'ব পাৰ্পেণ্ডিকুলাৰ বাই বেছ হয় নাই পাৰ্পেণ্ডিকুলাৰ মানে এ বি বাই বি ই হ'ল এতিয়া টেন 90 মাইনাছ থিটা বাৰু এইটো লিখি লওঁ বাৰু টেন 90 মাইনাছ থিটা হ'ল এ বি কিমান আছে টুৱাইচ এইচ আৰু বি ই কিমান হয় থিটা বাই টু থিটা বাই টু দুইটো কি হ'ব ওপৰত উঠি যাব এতিয়া চাওক টেন 90 মাইনাছ থিটা 90ক বেছ কৰি হৈছে টেন কি হ'ব ফাংচনটো চেঞ্জ হ'ব তে কি হ'ব কট থিটা ইকুৱেল টু এইটো কি হ'ব টুটো ওপৰত উঠি যাব কি হ'ব 4h বাই এক্স হ'ল তে আমি প্ৰথম এইটো ইকুৱেশ্যন পালোঁ হ'ল তে এইটো আপুনি 1 নম্বৰ দি দিয়ক হ'ল তাৰ পাছত আপুনি ইয়াতে লওক ফ্ৰম ট্ৰাইংগল আকৌ কি কৰিম এই ট্ৰাইংগলটো ল'ম কি আছে ই চি ডি তো টেন থিটাৰ ঠাইত টেন থিটাই হ'ব আৰু এইফালে কি আছে পাৰ্পেণ্ডিকুলাৰ বাই বেছ তাৰমানে কি হ'ব ডি চি বাই ই চি হ'ল টেন থিটাই হ'ব তাৰপিছত ডি চি কিমান আছে এইচ আৰু ই চি কিমান আছে এক্স বাই টু কি হ'ব দুইটো ওপৰত উঠি যাব টেন থিটা ইকুৱেল টু কি হ'ব টুৱাইচ এইচ বাই এক্স হ'ল তো এইটো 2 নম্বৰ ইকুৱেশ্যন হৈ গ'ল এতিয়া চাওক আমি কি কৰিছিলোঁ আগৰ ইকুৱেশ্যনবিলাকত 1 নম্বৰ ইকুৱেশ্যনটোত নেক্সট ইকুৱেশ্যনৰ ভেলুটো পুট কৰিলে আমাৰ ওলাই গৈছে কিন্তু ইয়াত চাওক আমাৰ অলপ এই 90 মাইনাছ কমপ্লিমেণ্টাৰী কোৱাৰ লগে লগে দুইটা চেঞ্জ হৈ গ'ল আৰু আমাক কি লাগে অকল হাইটটো লাগে ফাৰ্ষ্ট অফ অল এই দুইটা ইকুৱেশ্যনক যদি আমি হাইটটো ওলাব লাগে এই দুইটা ইকুৱেশ্যন তে এইটো ফাংচন আৰু এইটো ফাংচন কি হ'ব লাগিব নাইকিয়া হ'ব লাগিব তেতিয়া আমি কি ওলাব পাৰিম তেতিয়া আমি ওলাব পাৰিম যে হাইটটো কিমান হ'ব হয় নাই তো আমি কি কেনেকৈ ওলাম তো ফাৰ্ষ্ট অফ অল চাওক ইয়াত আছে কট থিটা ইয়াত আছে টেন থিটা তো আমি জানো যে টেন কিহৰ ৰেচিপ্ৰকেল হয় কটৰ বা কটৰ ৰেচিপ্ৰকেল কি হয় টেন হয় তো 1 নম্বৰ ইকুৱেশ্যন আৰু 2 নম্বৰ ইকুৱেশ্যন ইনটু কৰি দিলে আমাৰ ওলাই যাব 1 × 2 ইকুৱেল টু কি হ'ব টেন থিটা ইনটু কি হ'ব কট থিটা ইকুৱেল টু কি হ'ব 4h বাই এক্স তাৰপিছত ইনটু টুৱাইচ এইচ বাই এক্স হ'ল ঠিক আছে তো এতিয়া চাওক টেন থিটা আৰু কট থিটা কি হ'ব কেঞ্চেল আউট যাবই তো আমি লিখি দিব পাৰোঁ টেনৰ ঠাইত আমি কি লিখিব পাৰোঁ 1 বাই কট থিটা ইনটু কট থিটা এইফালে কিমান হ'ব এইচ আছে 4 দুগুণ 8 8h স্কুৱেৰ বাই এক্স স্কুৱেৰ হ'ল তাৰপিছত চাওক কট আৰু কট কেঞ্চেল এইফালে কি থাকিল অকল 1 ইকুৱেল টু 8h স্কুৱেৰ বাই এক্স স্কুৱেৰ হ'ল তো এইচ স্কুৱেৰ এইফালে যাব তাৰপিছত আপোনাৰ কি হ'ব নম্বৰ কথা আমাক কি লাগে অকল হাইটটো লাগে হয় তো এইচটোক আমি এক্সট্ৰা কৰি দিম হয় নাই তো এক্স স্কুৱেৰ এইফালে যাব এক্স স্কুৱেৰ কি হ'ব ওপৰত যাবগৈ এক্স স্কুৱেৰ তাৰপাছত 8h স্কুৱেৰ তো আপোনাক লাগে অকল এইচ স্কুৱেৰ তে কি হ'ব এক্স স্কুৱেৰ বাই 8 হৈ গ'ল হয় এইচ স্কুৱেৰ বাই এইচ স্কুৱেৰ ইকুৱেল টু এক্স স্কুৱেৰ বাই 8 কিন্তু আমাক ওলাব কি দিছে যে অকল হাইটটো ওলাব দিছে কিন্তু ইয়াতটো স্কুৱেৰ হৈছে হয় না এই স্কুৱেৰটো এইফালে আহি গ'লে কি হ'ব ৰুট হৈ যাব হয় তো এইখিনিতে লিখি দিওঁ তে ৰুট হৈ যাব তেনেহ'লে চাওক এইটো স্কুৱেৰ এইফালে আহি গ'লে তাৰমানে এই স্কুৱেৰ কেঞ্চেল কৰিলে এইটো স্কুৱেৰ কেঞ্চেল গ'ল তেনেহ'লে এইটো ৰুট হৈ যাব আপুনি ডাইৰেক্ট লিখি দিছোঁ এইচ ইকুৱেল টু চাব এক্স স্কুৱেৰ বাই 8 হ'ল এতিয়া চাব এই এক্সটোতো ওলাই গ'ল হয় এক্সটো ইয়াত ওলাই যাব কাৰণ স্কুৱেৰ আছে এক্সৰ কাৰণে ৰুট ওলাই গ'ল এক্সটো আহি গ'ল কিন্তু এইটৰ ক্ষেত্ৰত আমি ভাঙিব পাৰোঁনে এইটৰ ক্ষেত্ৰত চাওক 8 আমি কি লিখিব পাৰোঁ 4 × 2 হয়
তে 4ক আপুনি কি লিখিব পাৰে 2 স্কয়াৰ ইনটু 2 মানে এই 2 এটা ওলাই আহি যাব তাৰ মানে 2√2 h ইকুৱেল টু কিমান হ'ব 2√2 তে শৰ্টাৰ হাইটে ওলাব দিছে আমাক শৰ্টাৰটোৱে কৈছে যদি লংগাৰটো কলো হয় জাস্ট ইনটু 2 আছে ইনটু ইয়াত 2 কৰি দিলে 2 কেনসেল গ'ল x/√2 ঠিক আছে তে লেন্থটো আমি কিমান পালো x/2√2 ঠিক আছে তো আপোনাৰ কোৱেশ্চনটো হৈছে কি আছে এ ভাৰ্টিকেল পোষ্ট 15 মিটাৰ হাইট ইজ ব্ৰকেন এট এ সাৰ্টেন হাইট কি আছে এটা কি আছে একদম কথা এটা পোষ্ট আছে পোষ্টটো কি আছে ভাঙি গ'ল ঠিক আছে কিবা এটা কাৰণত ভাঙি গ'ল আৰু টোটাল হাইট কিমান আছে 15 মিটাৰ ফুটা এটা আছে যোনটো ভাঙি গ'ল অলপ ভাঙি গ'ল এটা সাৰ্টেন হাইট কিছুমান অকমান গৈ পেলাই তাৰমানে এই দুটা ধৰি লওক এইটো পোষ্ট আছে এনেকে পোষ্ট আছে পোষ্টটো গৈ পেলাই এনেকে ভাঙি গ'ল এটা পইণ্টত ভাঙি গ'ল ওকে and the upper part not completely separated তাৰমানে এই যোনটো ওপৰত আছে টোটাল ভাঙি পৰি যোৱা নাই এটো ভাঙি পেলাই এনেকে আছে লাগি আছে ঠিক আছে কি আছে মিড দা গ্ৰাউন্ড এট এ এংগল সব এটো পোষ্ট আছে হল এটো এনেকে পোষ্ট আছিল পোষ্টটো লৈ পেলাই এনেকে ভাঙি পেলাই কি হল এই মাটিতে এনেকে লাগি আছে হল এট এ এংগল অফ 30 ডিগ্ৰী সব এটো পোষ্ট আছিল এটো টোটাল পোষ্ট পোষ্টত এখিনিত ভাঙি পেলাই এনেকে পৰি গল পৰি পেলাই কি আছে এই এংগলটো এটো মাটিৰ লগত কি কৈছে 30 ডিগ্ৰী এংগল ক্ৰিয়েট কৰি আছে ফাইন্ড দা হাইট এট হুইচ পোষ্ট ইজ ব্ৰকেন আমাক কৈছে যে হাইটটো ওলাব দিছে কোট যোনখিনি কিমানখিনি পোষ্ট ভাঙিছে এই কোন ওলাব দিছে তাৰমানে AB উইল বি হোৱাট আমাক কি কৈছে হাইটটো ওলাব দিছে হয় না হাইটটো ওলাব দিছে হুইচ দা পোষ্ট ইজ ব্ৰকেন কিমানখিনি ভাঙিল ঠিক আছে এতিয়া চাওক ফাৰ্স্ট অফ অল কথা এতিয়া কি হৈছে এটো খুটা আছে টোটাল হাইট কিমান দিয়া আছে 15 মিটাৰ এটো ভাঙিল এই কোনৰ পৰা এই কোন ভাঙিল হয় এই কোন ভাঙি পেলাই কি পৰিল এনেকে পৰি থাকিল আৰু মাটিত এনেকে 30 ডিগ্ৰী এংগল ক্ৰিয়েট কৰিল তাৰ মানে AB যিমানখিনি হাইট হ'ব সেইখিনি B আৰু D ৰ হিমানখিনি এটো হাইট হ'ব কাৰণ ইমানখিনি পৰি পেলাই তো এনেকে মাটিত লাগি আছে তাৰমানে আপুনি কাৰ ওলাব লাগিব হাইট BD ৰ হাইটটো ওলাব লাগিব বুজি পাইছে কোৱেশ্চনটো অলপ ধুনিয়াকে ঘূৰাই দিছে আপুনি কি ওলাব লাগিব BD ৰ হাইট ওলাব লাগিব এতিয়া সব টোটাল হাইটটো কিমান দিয়া আছে 15 মিটাৰ তো এই কোণটোত আমাক কি আছে এতিয়া এই কোণ ধৰিব লাগিব এক নম্বৰ কথা হয় না টোটাল হাইট এই কোণ দিছে আপুনি এফালে ধৰিব নোৱাৰে কাৰণ এই কোণ দিয়া আছে তো এই কোণ কিমান হ'ব এই কোণ যদি আপুনি সব এই কোণ যদি আপুনি ধৰে x BC ইকুৱেল টু আপুনি যদি x ধৰে তেনেহলে এই AB কিমান হ'ব টোটাল হাইট 15 আছে এই কোণ আপুনি x ধৰিছে তেনেহলে ইয়াৰ এই কোণ কিমান হ'ব 15 পা এই কোণ যাবগৈ হয় না আৰু এই কোণ কিহৰ লগত সমান হ'ব 15 - x মই কেলে লিখিলো 15 - x এফালে কাৰণ সব AB টো পৰিছে AB টো আমাক কোৱেশ্চনত কৈ দিছে যে completely separated not completely separate হোৱা নাই and meet কৰিছে the ground at 30 degree কাৰণ এই কোণ পৰি পেলাই এনেকে পৰিছে তাৰ মানে যোন টোটাল হাইট কিমান আছে 15 মিটাৰ এই কোণ ধৰিলো আমি x তে বাকিখিনি কিমান হ'ব 15 ৰ পৰা যিমান x খিনি অতৰাই দিয়া বাকি যিমান এটো হাইট কিমান হ'ব এটো ইয়াৰে হ'ব হয় নাই ক্লিয়াৰ হৈছে এতিয়া চাও আমাক কি লাগে আপোনাক এতিয়া ওলাব দিছে যে ফাইন্ড এইটো এই লাইনটো ওলাব লাগে হয় এই লাইনটো ওলাব লাগে তো ফাৰ্স্ট অফ অল কথা তে আপুনি কি কৰিব ইয়াত সব পাৰপেন্ডিকুলাৰ আছে আৰু হাইপোটেনিউজ আছে কোনটো ফৰ্মুলাত পাৰপেন্ডিকুলাৰ আৰু সাম sin থিটা পিপল হ্যাভ তাৰমানে sin থিটা ইউজ হয় ঠিক আছে তে আমি ইয়াত কি কৰিম sin থিটা ইউজ কৰিম কিয় কাৰণ ইয়াত বেছৰ কথা নাই দিয়া হয় না ইয়াত পাৰপেন্ডিকুলাৰ হৈ আছে আৰু হাইপোটেনিউজ কি বান্ডাল ভাঙি পেলাই এনেকে পৰি পেলাই হাইপোটেনিউজ হৈ আছে হল তে আমি কি ইউজ কৰিম sin থিটা তো sin থিটা ইকুৱেল টু কি হয় p বাই কি হ'ব sin থিটা পাৰপেন্ডিকুলাৰ বাই হাইপোটেনিউজ পাৰপেন্ডিকুলাৰ ইয়াত কি হৈ আছে BC তাৰ পিছত হাইপোটেনিউজ কৈ আছে BD হল আৰু ইয়াত কিমান হৈ আছে sin থিটা মানে কিমান ইয়াত 30 ডিগ্ৰী হৈ আছে হল sin 30 ডিগ্ৰী মান কিমান হয় হাফ আৰু BC কিমান হৈ আছে ইয়াত x আৰু আপোনাক BD কিমান আছে 15 - x ক্ৰস মাল্টিপ্লিকেশন কৰক কিমান হ'ব এটো ইয়াৰ লগত পূৰণ হ'ব এটো ইয়াৰ লগত এফালে গলে কিমান হ'ব এটো ইয়াৰ লগত পূৰণ কৰিলে 15 - x আৰু এটো এফালে কৰিলে কি হ'ব twice x হল তে x টো এফালে যাবগৈ 15 x টো এফালে গলে কি হ'ব twice x মাইনাস আছে এফালে আহিলে কি হ'ব প্লাস x হৈ যাব তো এফালে সব এফালে কিমান হৈ গল দুটা x আছে এটা x কেটা হল তিনটা
thrice x তা আপোনাক x লাগে x equal to কি হ'ব 15/3 হল 15/3 তে কেইবাৰ যাব 5 3 দিয়ে 5 বাৰ যাব x equal to কি হল x equal to আমি কি পালো 5 পালো তা মানে এইকণ আমাৰ x equal to কিমান পাই গল 5 তে আমাক লাগে এইকণ যে কোনখিনিৰ পৰা ভাঙিছে হয় না find the height of the height at which the post broken আমাৰ ভাঙা কোনখিনি 15 minus x খিনিয়ে তেনেহলে আপুনি মাইনাস কৰি দিয়ক the length of the broken post কি হ'ব 15 minus 5 কিমান হ'ব answer will be 10 meter ঠিক আছে তো ইমানখিনি আছিল আমাৰ ত্ৰিকোণমিতি সিৰিজটো আমি যিমানখিনি পাৰিছো গুটেখিনি আমি ডিসকাস কৰিছো লগত প্ৰিভিয়াস ইয়াৰ পেপাৰ টপিক ওয়াইজও কৰিছো যদি ভিডিওটো ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব